Hi friends, welcome to my new channel Monster Case on KZD. Friends, আকৌ এটা নতুন ভিডিও লৈ মই আজি আপোনালোকৰ মাজলৈ আহিলো। আজি মই থিয়েটাৰ চাম বুলি ভাবিলো, আবাহন থিয়েটাৰ হয়। তো থিয়েটাৰ হৈ আছে আমাৰ কলাইগাঁও চিন্তা গাঁৱত। তো আজি তালৈকে থিয়েটাৰখন যাই কেনে চাওঁ। তাতে আজি মধুহলা নাটক প্ৰস্তুতি পৰাশৰ বা আছে আমাৰ আৰু যোগেশ কাশ্যপ আছে। বহুত ভাল লগা বুলি কৈ আছে সকলোৱে। তো আজি ময়ো চাওঁ, চাই কেনে অলপ মাজে মাজে আপোনালোককো দেখাম বুলি চেষ্টা কৰিম আৰু। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। লাইট কিটা বেয়া লাগে লাইট কিটা চাচোন আবাহন ক্ষেত্রের আজি চিন্তাগত করবুচ্চল দুটো লেখা আর চিন্তাগত করবুচ্চল দুটো লেখা এই থিয়েটাৰ চাবৰ কাৰণে ৰখি আছে মানুহগিলা দৰ্জা খুলি দিয়া সোমাই যাব ভিতৰত চব লাইন পাতি আছে এই সংকেত ধ্বনি বাজি উঠিল এতিয়া অলপ পিছত সোমাব আৰু ইতিমধ্যে আবাহন থিয়েটারের মঞ্চে প্রথম সংখ্যাধ্বনি বাজিয়ে উঠেছে ইতিমধ্যে আবাহন থিয়েটারের মঞ্চে প্রথম সংখ্যাধ্বনি বাজিয়ে উঠেছে অন্য দিক সহযোগিতার উপরে দ্বিতীয় সংখ্যাধ্বনি বাজিয়ে উঠিত আর দ্বিতীয় সংখ্যাধ্বনি বাজিয়ে উঠার উপরে আপনাদেরকে উপভোগ করে বলে দেবো আজিনাথ মধুবালা পঞ্চরথ মন্ডলী এই ইতিমধ্যে আবাহন থিয়েটারের মঞ্চে প্রথম সংখ্যাধ্বনি বাজিয়ে উঠেছে ছোটরথ মন্ডলী ইতিমধ্যে আবাহন থিয়েটারের মঞ্চে প্রথম সংখ্যাধ্বনি বাজিয়ে উঠেছে দ্বিতীয় সংখ্যাধ্বনি বাজিয়ে উঠার উপরে আজিনা মঞ্চস্থ হব আমি সোমাব ওলাইছোঁ এতিয়া প্ৰৱেশ দ্বাৰা হয় আবাহন থিয়েটাৰ চাওক থিয়েটাৰৰ পেণ্ডেলত ইমান ধুনীয়াকৈ মেছেজ দি দিছে ক'ভিড-19ৰ নীতি নিয়মসমূহ মানি চলিব লাগে চেনিটাইজাৰ ব্যৱহাৰ কৰক ধুনীয়াকৈ লিখি থৈ দিছে সকলোৱে ব্যৱহাৰ কৰিব চেনিটাইজাৰ তেতিয়া কৰোণাৰ পৰা মুক্তি পাব তেখেতক লওক মানে কৰোণা ভেকচিনটো ল'ব যেনেকৈ হ'লেও মাস্ক পৰিধান কৰক ধুনীয়া মেছেজ দিছে থিয়েটাৰৰ পেণ্ডেলত এইবাৰ বহুত ধুনীয়া নীতি নিয়মসমূহ মানি চলক ক'ভিড-19ৰ নীতি নিয়ম মানি চলিব লাগিব তেতিয়াহে আমি বাচি থাকিব পাৰিম থিয়েটাৰৰ পৰ্দাখন চাওক এতিয়া বৰ্তমান মানুহ কোনো সোমোৱা নাই অলপ পিছত ইয়াতে পূৰা হাউচফুল হৈ যাব এয়া হৈছে গেলাৰী আমিয়ে প্ৰথম সোমালোঁ সোমাই কেনে চালোঁ এতিয়া কেনেকুৱা কি হয় অলপ পিছত গম পাম মানুহ কিমান ভিৰ হ'ব চাই ল'ব গেলাৰী বৰ্তমান অলপ হৈছে এই যে মানুহ অলপ পিছত পূৰা ভৰ্তি হৈ যাব গেলাৰী গেলাৰী বৰ্তমান ভৰ্তি হোৱা নাই হ'ব আৰু অলপ পিছত গেলাৰী ভৰ্তি হ'ব আৰু অলপ বাকী আছে চিট এতিয়ালৈ কমপ্লিট হোৱাই নাই
আছিস কোথায় খালি সমষ্টিৰ এজন সেৱা কৰিছে আৰু এতিয়া আপুনি বিধায়ক হৈছে আৰু এবছৰ পাছতে ইলেকশ্যনো আছে আৰু এবাৰো বিধায়ক মই মোৰ বিধায়ক মন্দিৰটো মিলি আছে বিধায়ক বিয়োগৰ পাছত মই মন্দিৰটো চলাই আছো 100 বছৰ পুৰণি এই মন্দিৰটোলৈ বিভিন্নজনে বিভিন্ন মনোকামনা লৈ আহে আৰু তেওঁলোকৰ হৈ মই বহুত দূৰ নহয় ঘৰটো পাওঁতে মোৰ ৰাতি হ'ব মই আপোনাক ফোন কৰি পুৰোহিতৰ বিয়া কাৰ লগত বুলি ক'লে মইহে কৈছো অথচ মিডিয়াই ঘটনাটো পাহৰিবই পৰা নাই খুলি গ'লেই নহয় মুখা ভদ্ৰলোকৰ ৰাইজে আপোনালোকক লক্ষিয়াবলৈ নাহে পিতৃ
সমস্ত পুলিচ বলগণ মিলি আপোনালোকৰ নিচিনা নেতাবোৰক ৰক্ষা কৰা। তহঁতৰ বহুত ডাঙৰ অফিচাৰ মোৰ সন্মুখত বিক্ৰী চাবলৈ ৰেডি হৈ আছে। আমাৰ পুলিচৰ ওপৰত বিশ্বাস নাৰাখিব ছাৰ, আপোনাৰ ভালৰ কাৰণেই কৈছোঁ। আমি কেতিয়া নিজে বেচা যাওঁ কেতিয়া কিনি পেলাওঁ তাৰ কোনো ঠিকনা নাই। তাকে নেকি সেই ছোৱালীজনীৰ কথা এইবোৰ ঝামেলাত মোৰ কোনো ৰেকৰ্ড নাই যদিও এইবাৰ কিন্তু কেছটো অলপ বেলেগ। তাইৰ পক্ষত মোৰ ভাইটি আছে আৰু ভাইটিক যিকোনো বিপদৰ পৰা ৰক্ষা কৰিবলৈ তাৰ এই বায়েকজনী সদায় দায়িত্ব। সতী প্রেমার কথা তুমি আহি হারিলা খিরে 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 বই বই ইয়াতে রলা। ধন্যবাদ জনাইছোঁ এই মহান অনুষ্ঠানটিক যিয়ে আপোনাৰ খবৰ আগত আমাক নাট প্ৰদৰ্শনৰ সুবিধাকণ কৰি দিছে। এই আবহতে আমি এই মহান অনুষ্ঠানটিৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ। এইখিনিতে আমি দুটি স্থানীয় ঘোষণা গোৱাব বিচাৰিছোঁ। মই কিন্তু সাহস দিলোঁ বাইদেউ, কোনোতে কিহে মোক সাহস দিছে অন্যায় বিৰুদ্ধে মাত পাতিবলৈ। পুলিচৰ যি সাধাৰণ এছাই কিহে প্ৰমোচন দি মধুবলা বনাইছে, কিহে বুজাইছে কেৱল উশাহ নিশালৈ জীয়াই থকালৈকে জীৱন নুবোলে। সেইটোহে আচল জীৱন, যি অন্যায়ৰ বিৰুদ্ধে মাত পাতিবলৈ ভয় নকৰে, মৰিবলৈ ভয় নকৰে, যুঁজিবলৈ ভয় নকৰে। তুমি কি আমাৰ ডিপাৰ্টমেণ্টৰ এগৰাকী মহিলা গৈ আপোনাক এটা কথা কৈ থৈ আছে যে আমাৰ পুলিচবিলাকক বিশ্বাস কৰি একো লাভ নাই। আমি কেতিয়া কাৰো চব বেচা যাওঁ আৰু কেতিয়া তাকে কিনি পেলাওঁ তাৰ একো ঠিকনা নাই। তইতো মৰি গৈছিলি, জ্বলি চাই হৈ গৈছিলি। আৰে ক'ত লুকাই আছিলি তই? লুকাই থকা নাছিলোঁ, কোৱাৰেণ্টাইনত আছিলোঁ। তহঁতৰ সমাজৰ ভাইৰাছবোৰক চলা খতম কৰিবলৈ। তুমি চাকৰি এৰি আহিছা? ভাইটি বোলে হস্পিটেলৰ বেডত পৰি গ'ল। প্লিজ কথা কৈছে চা। চাই কেনেকুৱা পালে মোক জনাব সকলো কমেণ্ট কৰি, আৰু ভিডিঅ'টো যদি ভাল পাইছে তো লাইক কমেণ্ট শ্বেয়াৰ আৰু নতুনবোৰে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ, থেংকছ ফৰ ৱাচিং।